পোনপ্ৰথমে সকলোকে নমস্কাৰ জনাইছোঁ। আজি বতৰটো ধুনীয়া, লগতে এইপিনে আপোনালোকে চাগে শুইয়ে আছে। মই পিছে শুবলৈ নাপালোঁ কাৰণ ছোৱালী স্কুল আছে। তো সেয়া আজি গেছৰ চোলাত নজ্বলাওঁ বুলি এটা চেলেঞ্জ ৰাখিছোঁ। নেমু চৰবত মানে নেমু পানী ৰাতিপুৱা খালী পেটত খাবলৈ ওলালোঁ। তাৰপিছত ধুনীয়াকৈ খাই বৈ অলপ ৰেষ্ট ল'লোঁ। ৰেষ্ট লৈ দৈ চিৰা খালোঁ জলপানৰ নামত ৰাতিপুৱা, যিটোকে আজি বিশেষ কাম নাই। তো সেয়া বৰষুণৰ লগত অলপ খেলিলোঁ। খেলি মেলি ধুনীয়া ভালো লাগিল বৰষুণৰ লগত খেলি, কাৰণ কিয় বৰষুণজাক অলপ জোৰত আহিলে হয় যদিও বহুত ভালেই লাগিল হয়। তথাপিতো একো নাই, খুব ভাল লাগে আৰু বিশেষ কাম নাই বাবে বৰষুণৰ লগতে খেলিলোঁ। তাৰপিছত ছোৱালী স্কুললৈ আনিবলৈ ওলালোঁ। ওলাই গৈ দেখিলোঁ যে মানে সদায় দৰে মানুহবোৰ আজিও কামলৈ ওলাই আহিছে, কাৰণ আগৰ নিচিনা বন্ধটো তেওঁলোকে মানিবলৈ ইচ্ছা নকৰে, কাৰণ আচলতে দিব লাগে নাৰীসকলক। কাৰণ নাৰীসকলে যিমানেই ডাঙৰ চাকৰি নকৰক বা যিমানে যি নকৰক, তেওঁলোকে গেছৰ চোলাটোৰ পৰা কেতিয়াও আজৰি হ'ব নোৱাৰে। তো সেয়াই দুপৰীয়া সাজত খালেও মানে পানী দিয়া ভাত, চাটনি আৰু পিঁয়াজ। তেতিয়া আজি মোৰ চেলেঞ্জটো পূৰা কৰিলোঁ আৰু লগতে ফুৰি আহিলোঁ। আৰু জোনবাইটো চাওকচোন মোৰ পালে চাই ধুনীয়াকৈ হাঁহি আছে। আজিলৈ আহিছোঁ, বাই বাই, লাভ ইউ অল।